আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ নৱম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসমৰ মাত্ৰ তিনিটা কমন কুৱেশ্যন লৈ আনিছো, যি তিনিটা কমন কুৱেশ্যন তোমালোকে যদি পঢ়া তোমালোকে বৈচিত্ৰ্যময় অসমৰ আৰু বেলেগ পঢ়িব নালাগে, এই তিনিটাৰ পৰাই তোমালোকে কমন পাবা। গতিকে তোমালোকে এই তিনিটা কমন কুৱেশ্যন এতিয়াই লিখি লোৱা। তোমালোকৰ সুবিধাৰ্থে কুৱেশ্যনৰ লগতে মই এনচাৰখিনিও সন্নিৱিষ্ট কৰি লৈ আনিছো, যাতে তোমালোকে উত্তৰ বিচাৰি এতিয়া হাবাতৰি খাই থাকিব নালাগে। আৰু তোমালোকে যদিহে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো প্ৰথমবাৰলৈ আহিছা, তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই গাইড কৰিম, আৰু তোমালোকৰ ক্লাছ 9 অলৰেডি আটাইকেইটা সাবজেক্ট মই তোমালোকক পঢ়াই থৈছো। সো এতিয়া তোমালোকে কুৱেশ্যন আনসাৰখিনি ভালদৰে চোৱা। যিটো প্ৰথম কমন কুৱেশ্যন সেইটো হ'ল যে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। তোমালোকৰ এই কুৱেশ্যনটো খুব আহি থাকে আৰু এইটো আহিবই তোমালোকৰ। গতিকে তোমালোকৰ এনসাৰখিনিও মই তোমালোকক কম, জাষ্ট তোমালোকে প্ৰথমে তিনিটা কুৱেশ্যন একেলগে চাই লোৱা। তাৰপিছত যিটো 2 নম্বৰ যিটো কুৱেশ্যন আহে যে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনটো তোমালোকৰ ডাইৰেক্ট কমন আহে। গতিকে তোমালোকে চাই থাকা। এতিয়া আমি নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাওঁ। চোৱা 3 নম্বৰ যিটো কুৱেশ্যন যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। তোমালোকৰ কাৰণে একেবাৰে শৰ্টকে মই এনসাৰখিনি লিখি আনিছো। তোমালোকে এতিয়া মই এনসাৰখিনি কৈ যাম, তোমালোকে এনসাৰখিনি ধুনীয়াকে লিখি ল'বা। কুৱেশ্যন আছে যে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখি লোৱা এতিয়াই। আমি ফাৰ্ষ্ট লিখিছো যে আহোমসকল। চোৱাচোন যে আহোমসকল মূলতঃ টাই জাতিৰ লোক। তেওঁলোকৰ আদি বাসস্থান আছিল চীনৰ ইউনান প্ৰদেশৰ মুংমাও অঞ্চল। ত্ৰয়োদশ শতিকাত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহি ৰাজ্য স্থাপন কৰে। পিছলৈ তেওঁলোকে ৰাজ্য পশ্চিমে মানাহ নদীলৈকে বিস্তাৰ কৰি প্ৰায় 600 বছৰ অসম শাসন কৰে। প্ৰথমে তেওঁলোকৰ ভাষা টাই আছিল যদিও পিছলৈ অসমীয়া ভাষা গ্ৰহণ কৰে। তথাপিও পূজা পাঠ আৰু ৰাজকীয় কাৰ্যত টাই ভাষাৰ ব্যৱহাৰ বহুদিন চলি আছিল। আহোমসকলৰ মুখ্য জীৱিকা আছিল কৃষিকাৰ্য, বিশেষকৈ ধান খেতি। ইয়াৰ উপৰিও গৰু, ম'হ, হাঁহ কুকুৰা পালন, মাছ ধৰা, ৰেচম, পলু পোহা আৰু তাঁত বৈ কাপোৰ তৈয়াৰ কৰা কামতো আহোমসকল কি আছিল? পাৰদৰ্শী আছিল। আগতে তেওঁলোকে চাংঘৰত বাস কৰিছিল যদিও পিছলৈ মাটিৰ ভেটিত খেৰৰ ছাউনি দিয়া ঘৰ নিৰ্মাণ কৰে। পাছত পকী ঘৰ প্ৰচলিত। ভাত তেওঁলোকৰ মুখ্য আহাৰ আৰু মাছ, মাংস, শাক পাচলি, খাৰ আদি প্ৰিয় খাদ্য। ধৰ্মীয়ভাৱে আহোমসকলে উপৰিপুৰুষ পূজাত বিশ্বাস কৰিছিল। তেওঁলোকে দাম আৰু ফি দেৱতাৰ পূজা কৰিছিল। পিছলৈ তেওঁলোকে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। কৃষি ব্যৱস্থা, স্থাপত্য শিল্প, ৰেচম শিল্প, তাঁত শিল্প আৰু অসমীয়া ভাষা সংস্কৃতি গঢ়াত আহোমসকলৰ বিশেষ অৱদান আছে। তেওঁলোকৰ শাসনকাল অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়। তাৰপিছত 2 নম্বৰ যিটো জনগোষ্ঠী সেইটো হ'ল যে কাৰ্বিসকল। চোৱাচোন যে কাৰ্বিসকল অসমৰ এটা প্ৰধান জনজাতি। বিশিষ্ট সাহিত্যিক বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি আখ্যা দিছিল। এই মতামতক সমৰ্থন কৰিছিল বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে। কাৰ্বিসকলৰ প্ৰধান বসতি অঞ্চল হৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। এই দুয়োখন জিলাক সামৰি কাৰ্বি আংলং স্বায়ত্ত পৰিষদ গঠন কৰা হৈছে। ইয়াৰ উপৰিও শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, কামৰূপ, সোণাপুৰ আদি অঞ্চলতো কাৰ্বিসকল বসবাস কৰে। তদুপৰি মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু অৰুণাচল প্ৰদেশতো কাৰ্বি জনগোষ্ঠীৰ লোক আছে। তেওঁলোকৰ সাজপাৰ হ'ল যে কাৰ্বি পুৰুষ আৰু নাৰীৰ পোচাক পৃথক। পুৰুষৰ পোচাকৰ ভিতৰত চোৱাচোন যে পে চেলেং, তাৰপিছত ছৈ হংথৰ অৰ্থাৎ কাৰ্বি জেকেট, তাৰপিছত ছয় ইক অৰ্থাৎ ছয় লগ আৰু প অৰ্থাৎ কাৰ্বি মাফলাৰ প্ৰধান। ৰঙীন ফুলেৰে সজোৱা থাকে। তাৰপিছত নাৰীৰ পোচাকত চোৱাচোন যে পিনি, পেকক, বানকক, পে চেলেং, তাৰপিছত পে জাঞ্জাৰী আৰু পে চাৰ্পি আদি। পিৰা নামৰ কাপোৰেৰে মাতৃসকলে কেঁচুৱা বুকুচাত লয়। তাৰপিছত আ অলংকাৰ চোৱাচোন যে লেক শিকি, তাৰপিছত নথেংপি, নলাংপং, নজাংচাই, লেক কৰে, তাৰপিছত লেক পাংখাৰা, লাং আব, বাইদ পাংখাৰা, তাৰপিছত বৈ পাহু আদি প্ৰধান অলংকাৰ। কাৰ্বিসকলৰ নিজস্ব ভাষা, সংস্কৃতি, পৰম্পৰা আৰু জীৱন পদ্ধতিয়ে অসমৰ সমাজ সংস্কৃতিক সমৃদ্ধ কৰিছে। তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন তোমালোকৰ আহে সেইটো হ'ল যে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত প্ৰথমে চোৱাচোন যে কলিতাসকলৰ উৎসৱ পাৰ্বণৰ বিষয়ে ফাৰ্ষ্ট লিখা হৈছে যে কলিতা জনগোষ্ঠী লোকে পালন কৰা পৰ্ব বা উৎসৱসমূহৰ ভিতৰত গৰু বিহু, শাকতি বা সাকেতি, তাৰপিছত বাঁহ পূজা, ভঠেলি, বহাগৰ 7 বিহু, তাৰপিছত মহোহো বা মহ খেদা, ঢুলীয়া, ভুই ৰোৱা বা গছ দিয়া উৎসৱ, ধানৰ আগ অনা অৰ্থাৎ লখিমী আদৰা, তাৰপিছত উৎসৱ পাছতি, কাতি বিহু বা কঙালী বিহু, ধান তোলা উৎসৱ, ন খোৱা ভোগালী বিহু,
তাৰপিছত ছোৱালী ডাঙৰ হোৱা পৰ্ব অৰ্থাৎ পুষ্পিতা বা ধুৱেনী, ওজাপালি, নাগাৰা নাম আদি। তাৰপিছত কাৰ্বিসকলৰ উৎসৱ পাৰ্বণৰ বিষয়ে চোৱাচোন, যে পেংহেমফু, ৰংকেৰ, ছজুন আদি প্ৰধান উৎসৱ হ'ল কাৰ্বিসকলৰ। তাৰোপৰি বুইচম ঘৰুৱা উৎসৱ, ছজুন উৎসৱ প্ৰতি বছৰে উদযাপন কৰা হয়, 4, 5 বা 9 বছৰ মূৰে মূৰে হয়। তাৰপিছত ৰংকেৰ উৎসৱ হৈছে গাঁৱৰ উৎসৱ। এই উৎসৱ বছৰৰ আৰম্ভণিতে উদযাপন কৰা হয়। এই উৎসৱৰ দ্বাৰা কাৰ্বিসকলে উপাস্য দেৱতাক উৎসৰ্গা কৰে। তাৰপিছত নেক্সট যিটো 3 নম্বৰ কমন কুৱেশ্যন, সেইটো হ'ল যে বৈচিত্ৰ্যময় অসম নামৰ দুটাপাতত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখিব দিছে। মই একেবাৰে তোমালোকৰ কাৰণে শৰ্টকে লিখি আনিছো আৰু এইখিনি তোমালোকে ভালদৰে শিকি ল'বা। প্ৰথমতে লাচিত বৰফুকন অৰ্থাৎ আহোমসকলৰ। চোৱাচোন, যে বীৰ লাচিত বৰফুকন আহোম ৰজাৰ কৰ্মচাৰী মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য পুত্ৰ আছিল। নিজৰ কৰ্মদক্ষতা আৰু সাহসৰ বলত তেওঁ আহোম সেনাপতিৰ কি কৰিছিল, পদ লাভ কৰে। লাচিত বৰফুকনৰ বিষয়ে যদি তোমালোকে লিখা, তোমালোকৰ ফুল মাৰ্কছ স্ক'ৰ কৰাৰ তোমালোকৰ পূৰ্ণ সম্ভাৱনা থাকে। গতিকে তোমালোকে লাচিত বৰফুকনৰ বিষয়ে যিমান পাৰা বৈচিত্ৰ্যময় অসমত তোমালোকে লিখিবলৈ ট্ৰাই কৰিবা, কাৰণ এইটো তোমালোকৰ লাচিত বৰফুকন দেৱৰ বিষয়ে সকলোৰে জ্ঞাত। তাৰোপৰি তেখেতৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে, গতিকে তোমালোকে শিকিবা। তাৰপিছত চোৱা, যে চক্ৰধ্বজ সিংহৰ শাসনকালত মোগল সম্ৰাট ঔৰংগজেবে ৰাম সিংহৰ নেতৃত্বত বিশাল সৈন্যবাহিনী অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। লাচিত বৰফুকনে অদম্য সাহস আৰু ৰণকৌশলে মোগল সেনাক কি কৰে, প্ৰতিহত কৰে। যুদ্ধৰ সময়ত তেওঁৰ গাত তীব্ৰ জ্বৰ থাকিলেও দেশৰ স্বাৰ্থত ৰণক্ষেত্ৰত উপস্থিত হয় আৰু সৈন্যসকলক সাহস দিয়ে। তেওঁৰ দেশপ্ৰেম আৰু নেতৃত্বত অসমীয়া সেনাই শৰাইঘাটৰ যুদ্ধত মোগলসকলক পৰাস্ত কৰিবলৈ সক্ষম হয়। লাচিত বৰফুকনৰ ৰণকৌশল, বীৰত্ব আৰু গভীৰ দেশপ্ৰেমে লাচিত বৰফুকনক অসমৰ ইতিহাসত অমৰ বীৰ হিচাপে কি কৰিছে, প্ৰতিষ্ঠিত কৰিছে। তাৰপিছত তোমালোকে ছেকেণ্ড শিকিবা, যে গৰীয়া মৰীয়া আৰু দেশীসকলৰ কি জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তি কি, আজান ফকীৰ। চোৱাচোন, যে যিসকল মুছলমান ধৰ্মগুৰুৱে পবিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ আছিল অন্যতম। আজান ফকীৰৰ অন্য নাম কি, যে শ্বাহ মিলান। আজান ফকীৰ চাহাব সুদূৰ বাগদাদৰ পৰা কি কৰিছিল, ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ ভূমি অসমত থাকিবলৈ তেওঁ লৈছিল। তোমালোকে আজান ফকীৰ দেৱৰ বিষয়ে তোমালোকক এই কাৰণে মই শিকিব দিছো, কাৰণ তোমালোকৰ ক্লাছ 10ত উঠি তোমালোকে জিকিৰ এটা চেপ্টাৰ পাবা আছামিজত, তাতে তোমালোকৰ আজান ফকীৰ দেৱৰ বিষয়ে তোমালোকৰ শিকিব, তাতে চমু টোকা বা এনেকুৱা দিয়ে। গতিকে তোমালোকে যদি এতিয়াই এই আজান ফকীৰ দেৱৰ বিষয়ে যদি এতিয়াই শিকি লোৱা, তোমালোকে 10ত গৈ ইমান কষ্ট নহয়। সেইটো কাৰণে তোমালোকে এইটো মই যিমান পাৰো শ্বৰ্টত লিখি দিছো। তাৰপিছত চোৱা, কি কৰিছিল, আজান ফকীৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ ভ্ৰমি অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয়। কিন্তু তেওঁৰে ৰচিত এটা বা দুটা জিকিৰত থকা ভিক্ষাৰী আজানে কয়, আহো পৰদেশ ভেটিৰ পৰা আহিল চাহাব দাড়ি পকা। এই বাক্যটোত পৰদেশ বা ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গোৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে। আজান পীৰ বা শ্বাহ মিলানৰ নামত প্ৰচলিত 8 কুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। তাৰপিছত জিকিৰসমূহৰ ৰচনা কাল কোনোৰ মতে 1634 খ্ৰীষ্টাব্দ আৰু কোনোৰ মতে 1734 খ্ৰীষ্টাব্দ। ৰজা গদাধৰ সিংহৰ দিনত ৰূপাইগৰীয়া দা ধৰা নামৰ এজন ইছলামধৰ্মী বিষয়াৰ চক্ৰান্তত পৰি ৰজাই তেওঁৰ চকু কঢ়াইছিল। যদিও ৰজাই পিছত তেওঁৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক খৰাগুৰি চাপৰিত মাটি বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ নিতৌ পুৱা গধূলি মছজিদত আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকীৰ বুলি কৈছিল। তো তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা এতিয়া, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক ফ্ৰী অফ কষ্টত গাইড কৰিম। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম। তোমালোকে হোৱাটছআপ চেনেলত মাষ্ট জইন হ'ব, ফ্ৰী অফ কষ্ট হয়।